ভক্তি মোৰ অভিশাপ মোৰ দৰে এদিন তুমিও বৈকুণ্ঠৰ পৰা ভাগি পৰিবা পিতাই প্ৰভু পিতাই যতেই বিষ্ণু ততেই লক্ষ্মী হয় এই বৈকুণ্ঠপুৰী শুৱনি কৰি থাকিব লাগিছিল কিন্তু ভাগ্য কি বিড়ম্বনা তোমাক অকালতে হেৰুৱাব লগা হোৱাত মই অন্তৰত মৰ্মান্তিক বেজাৰ পাইছো যোৱা লক্ষ্মী তুমি আৰু পলম নকৰিবা সমস্ত পাপে তোমাক আগুৰি ধৰিছে যোৱাৰ আগতে এষাৰ কথা কৈ যাওঁ হয়দত্ত অমৰ নহয় সীতাৰ এটি আকৃতি প্ৰাণীৰ হাততে মৃত্যু ঘটিব জন্মে জন্মান্তৰে যেনে আপোনাকে স্বামী ৰূপে পাওঁ প্ৰভু যোৱা লক্ষ্মী নকৰিবা পলম সময়ত মই তোমাক কৰিম কিনো ভাগ্য লিখিলা কপালে হরি বুঝে কোনো বুঝে যোৱা লক্ষ্মী হৌ সাগৰৰ ফালে আগবাঢ়ি যোৱা পলম নকৰিবা আপোনাকে স্বামী ৰূপে পাওঁ পিতাই প্ৰভু পিতাই সরি যাই জগত জননী ময়ো যাওঁ নিজ কৰ্তব্যত সংলগ্ন ও হরি
হুয়ারে হরি তীর ইন্দ্র কয়ু হুয়ারে ওকে সরে দেব দেখিতে হুয়ারে কি মতে পয়লা গোয়া হুয়ারে হরি রাম হরি মুরারি দেবগণ ইন্দ্ৰময় হৰগৰ ৰজা প্ৰকৃতিৰ সৰ্বৰূপ সন্মিলিত কৰি বিধাতাৰ অপূৰ্ব সৃষ্টি এই অমৰাৱতীপুৰ মোৰে সাম্ৰাজ্য স্বৰ্গৰ জ্যোতিৰে ভৰা এই অমৰাৱতীপুৰ নহয় জানো দেৱগণ দেৱতাৰ অমূল্য সম্পদ কিন্তু দেৱগণ দেৱৰুষি নাৰদে দীঘল সংবাদ আৰু কিছুদিন পাছত পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হ'ব মহাপ্ৰলয় এই পৃথিৱীত জীৱ জন্তু মনুষ্যকে আদি কৰি একো জীয়াই নাথাকিব সকলো ডুব যাব জলৰ মধ্যত আৰু তেতিয়া এই যক্ষ ৰক্ষ দানৱবিলাকে মূৰ দাঙি উঠিব এই যক্ষ ৰক্ষ দানৱবিলাকে আমাৰ স্বৰ্গৰাজ্য আক্ৰমণ কৰিব পাৰে তেতিয়া তাৰ উপায় কি কৰা হ'ব দেৱগণ দেৱৰাজ তেতিয়াহ'লে মনুষ্যৰ পূজা পাতল পৰা বঞ্চিত কৰি দেৱতাবিলাকক পূজা পাতল কোনে দিব ইয়াৰ কি ব্যৱস্থা হ'ব মনুষ্যৰ পৰা পূজা পাতল নোপোৱাটো দেৱতাসকলৰ বাবে দুৰ্ভাগ্যৰ কথা পৃথিৱীত যদি যাগ যজ্ঞ পূজা পাতল আদি নচলে সমগ্ৰ পৃথিৱী অধৰ্মই চানি ধৰিব এই ক্ষেত্ৰত মৃত্যুৰ অধিপতিয়ে বা কি ভাবি পাইছে ক'বলৈ কি আছে দেৱদাস মোৰ নামত পূজা পাতল একোৱেই নাই মোৰ কাম সব নগৰত পাপীক শাস্তি প্ৰদান কৰা আৰু মহাপ্ৰলয় হোৱাৰ লগে লগে মৃতকৰ আত্মাবোৰ মোৰ জমনগৰত ভৰি পৰে ধাৰ্মিক অধাৰ্মিক এইবিলাকক বাছি উলিয়াই শাস্তি প্ৰদান কৰাই মোৰ কাম এতিয়া দেখিছোঁ এইবিলাক ৰাখিবৰ কাৰণে মই আৰু এখন জমনগৰ নিৰ্মাণ কৰিব লাগিব দেৱৰাজ আপোনাৰ তাতেই শান্তি আছে দৈত্য দানৱগণ আপোনাৰ ওচৰত নাপায়গৈ আমিহে ইয়াৰ ফল ভোগ কৰিব লাগিব কৰ্তাৰ বাদে ইয়াৰ উপায় আন কোনেও দিব নোৱাৰে আমি তালৈ যাবই লাগিব নহ'লে আমাৰ এই দেৱতাৰ নাম পৃথিৱীৰ পৰাই লুপ্ত হ'ব তেন্তে ৰৈ থকাৰ সময় নাই দেৱগণ আজিলৈ সভা ভংগ কৰিলো ঘোষণা Zitei, zitei, reina stau, não grita, grita stau. Zitei, zitei, reina stau, não grita, grita stau. Zitei, 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 stau, grita, não grita.
ও হরি জয় যক্ষরাজ ভুজঙ্গরি জয় যক্ষরাজ ভুজঙ্গরি জয় যক্ষরাজ ভুজঙ্গরি জয় 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 দিনাগ দিনাগ ধৈ দিনি ধৈ তালস্তাও দিনাগ ধৈ দিনি ধৈ তালস্তাও দিনা ধৈ তারি তাও গিতি তাক দিধৈ দিনা ধৈ ওরে গোবে কিলা অভাবাজে জয় করা জরা ওরে অঙ্গে সলে তারা ভাতৃ দেখি ভয়ঙ্কর দিনাগ দিনাগ ধৈ দিনি ধৈ তালস্তাও দিনাগ ধৈ গিগি ধৈ তালস্তাও দিনা ধৈ তারি দাও গিতি তাক দিধৈ দিনা ধৈ ওরে এহি মতে পাইরা গয়া অভার ভিতর আরে রাম হরি পুরারি রঙ্গর দিনাগ দিনাগ ধৈ দিনি ধৈ তালস্তাও দিনাগ ধৈ গিগি ধৈ তালস্তাও দিনা ধৈ তারি দাও গিতি তাক দিধৈ দিনা ধৈ যক্ষ ৰাজ্যৰ ছত্ৰী সম্ৰাট নাম মোৰ ভুজংগ আৰু মই আপোনাৰ জ্যেষ্ঠ ভাতৃ নাম মোৰ ত্ৰিভুজাসুৰ ভাইসকল দাদা আমাক পৰাস্ত কৰিব পৰা বীৰ আছে নেকি এই বিশ্ব ব্ৰহ্মাণ্ড ভাইসকল দাদা স্বৰ্গৰ দেৱতা স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালত কোনেও আমাক মৃত্যু ঘটাব নোৱাৰে গতিকে এফালৰ পৰা হত্যা নাৰী হৰণ আদি বিভীষিকা সৃষ্টি কৰি এফালৰ পৰা মষিমূৰ কৰি যাব লাগিব কাৰো প্ৰতি দয়া মমতাৰ নাই প্ৰয়োজন কেৱল হত্যা কাৰণে চিন্তা নকৰিব দাদা ভাতৃ আমাৰ হাতৰ পৰা মনুষ্য কিংবা দেৱতা কোনো সাৰি যাব নোৱাৰে ইতিমধ্যে বহুতক হত্যা কৰি সেই দেশবোৰৰ ধন সোণ সকলো লুটি অনা হৈছে ধন্য ধন্য মোৰ বীৰ ভাতৃগণ তোমালোকৰ বীৰত্বৰ তুলনা নাই ভাইসকল দাদা এবাৰ উচ্চস্বৰে কৰা আনন্দ জয় যক্ষরাজ ভুজঙ্গরি জয় যক্ষরাজ ভুজঙ্গরি জয় মহাবীর জয় 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 ভাইসকল দাদা মৎস্য ঋষিমুনিসকলে আমাক বধিবৰ বাবে মৰণ যজ্ঞ কৰিছে আৰম্ভ গতিকে সিহঁতক ক্ষমা কৰিব নোৱাৰি ইহঁতক হত্যা কৰিব লাগিব আমাৰ মৃত্যুৰ কাৰণে মৰণ যজ্ঞ আৰম্ভ কৰিছে ভাইসকল কাৰ অত হাস্য শুনো ওচৰত কোনে দৈত্যৰ আগত জ্বলি
সাৰখৰ হ'বলৈ আহিছে বিজ্ঞতাক বিচাৰ কৰা ভাইহঁত তহঁতে মোক বিচাৰি যাবৰ কোনো প্ৰয়োজন নাই ময়ে বিশ্বৰ প্ৰহেলিকা ময়ে বিশ্বৰ ধূমকেতু ময়ে বিশ্বৰ অধিকাৰী তহঁতৰ দম পাৰিবি জানো তহঁতে মোৰ বলৰ বিক্ৰম পৰীক্ষা কৰিব কোন তই কিয় দক্ষৰ আগত জ্বলি পুৰি সাৰখাৰ হ'বলৈ আহিছ নাজানো দক্ষ ৰাজৰ শকত কিমান মূৰ্খহঁত মোক বধ কৰাবীৰ এতিয়াও পৃথিৱী জন্ম হ'ব নোৱাৰে আৰু মই জীৱিত থকালৈকে মোৰ মৃত্যুতো জন্ম হ'ব নোৱাৰে তহঁত মোৰ ওচৰত একেবাৰে বজ্ৰ পতংগ কৰে অপমান নহয় আৰু আমাৰ মৃত্যু উচিত শাস্তি কৰিম বিধান আদেশ কৰক দাদা ইয়াক আৰু ক্ষমা কৰা নহ'ব হস্তঘাতেৰে ইয়াৰ মুণ্ড চুণ্ড বিচ্ছিন্ন কৰা হওক আক্ৰমণ কৰাই বলি খেদি গইলা যখন রাজর ভলে বসুমতী ভালা ঘর আরে ভলে বসুমতী হবে ঘরা কারমে ঘরের করিয়া গজরে বাড়ি কারমে ঘরের করিয়া গজর আরে রাম হরি উড়াল হরে রাম হরি উড়াল তহঁতৰ বলৰ বিক্ৰম তহঁতৰ অস্ত্ৰই মোৰ দেশত একো ক্ষতি কৰিব নোৱাৰিলে যদি প্ৰাণলৈ মমতা তেন্তে ক্ষমা খোজ মোৰ ওচৰত নহ'লে লক্ষ্য নাই মোৰ ওচৰত আমাক আমি বিশ্বাস কৰিলো আপুনি আমাতকৈ শ্ৰেষ্ঠ বীৰ বুলি আমি আপোনাৰ আজ্ঞাধীন হৈ কাম কৰি যাম আজিৰ পৰা আপোনাক আমি যক্ষ ৰাজ্যৰ অধিপতি পাতিলো আমাক ক্ষমা কৰক দৈত্যপতি আমাক ক্ষমা কৰক দক্ষৰাজ দৈত্যপতি লোকৰ কথাতে মই মান্তি হৈছো তোমালোকে আমি একেলগে মিলি পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা কৰিব লাগিব তোমালোকে ভয় নকৰিবা আমাক বাধা দিব পৰা আৰু শক্তি নাই আমি বিশ্বাস কৰিলো দৈত্যপতি আমাৰ অস্ত্ৰবিলাক আপোনাৰ মুণ্ডত পৰি থানবান হৈ গৈছে তোমালোকে আমি একেলগে মিলি পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা কৰিব লাগিব তোমালোকে
ভয় নকৰিবা আমাক বাধা দিব পৰা আৰু শক্তি নাই পৃথিৱীত মহাপ্ৰলয়ৰ স্বৰ্গৰ দেৱতা সৃষ্টিকাৰী এই ব্ৰহ্মাই পৃথিৱীত বেদ বেদাংগলৈ সকলোবোৰ পৰ্বতৰ গুহাত লুকুৱাই ৰাখিছে এইবোৰ আমি সোনকালে বিচাৰি উলিয়াব লাগিব অতি উত্তম হ'ব দৈত্যপতি সেই বেদ বেদাংগবিলাক আমি হাসিল কৰি পৃথিৱীৰ এক শক্তি সম্ৰাট হৈ জীয়াই থাকিব পাৰিম আনন্দ কৰা জয় ধ্বনি কৰা এই মহাবীৰ জয় হয় দৈত্য জয় হয় দৈত্য জয় মহাবীর জয় 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 ধীনা তৌ কাঁধে নিতা ধীনা ধীরে যুদ্ধ যাত্রা পরিসরে হয় দৈত্য আরে কবে কালে গণ পূর্বদয় ও হরি পাত্র দেখি মহামান্য মন্ত্ৰীবৰ মহাৰাজ পৃথিৱীত দিনক দিনে ধৰ্মৰ প্ৰভাৱ লোপ পাব ধৰিছে অধৰ্মৰ আগমন যেন হয় অনুমান পিতা মোৰ প্ৰিয়ৱতৰ কথা অনুধাৱন কৰি পৰিছে মনত সত্য যুগৰ শেষত হ'ব মৎস্য অৱতাৰ পৃথিৱীত হ'ব এক মহাপ্ৰলয় সেয়েহে সমগ্ৰ পৃথিৱী বুৱাব জলধাৰাই সেই হেতুকে পৃথিৱীত হেৰাব ধৰিছে ধৰ্মৰ প্ৰভাৱ নহয় জানো মন্ত্ৰীবৰ মহাৰাজ সেই কথা অৱশ্যে সঁচা কিন্তু কেতিয়া হ'ব মহাপ্ৰলয় তাকনো আমি জানিম কেনেকৈ সেই সকলোবোৰ ভগৱান শ্ৰী হৰিৰ লীলা তেওঁহে জানিব তেওঁ সেই মহালীলা কেতিয়া কৰিব আহ্বান শুনক মহাৰাজ কোৱা মন্ত্ৰীবৰ আপোনাৰ পিতৃদেৱ পৰম ধাৰ্মিক মহাজ্ঞানী
তেওঁ কৈছিল যে পৃথিৱীত অনতিপলমে অমংগলে দেখা দিব। গতিকে সেই দিনলৈ বেছি দিন নাই মহাৰাজ। মহাৰাজ আপুনি কোনো চিন্তা নকৰিব। এক চিত্তমনে শ্ৰীহৰি কৰো আৰাধনা। এই কথা সঁচা মন্ত্ৰীবৰ। ভগৱানৰ বাহিৰে আমাক কোনেও একো কৰিব নোৱাৰে। ঋষি মুনিগণক মাতি আনি কৰো আলোচনা। মহাৰাজ ঋষি মুনিগণৰ নাই প্ৰয়োজন। আপোনাৰ পিতৃদেৱ পিয়ৱতে কৈছিল যে যেতিয়াই পৃথিৱীত মহাপ্ৰলয় অমংগলে দেখা দিব তেতিয়াই এক চিত্তমনে শ্ৰীহৰিক কৰিলে আৰাধনা। ভগৱান নিৰ্দিষ্টিত হৈ ভক্তক কৰিব উদ্ধাৰ। সঁচা কথা মন্ত্ৰীবৰ। প্ৰিয়ৱতৰ পুত্ৰ নাম মোৰ সত্যৱত। আছে মোৰ ধৈৰ্যৰ সীমা। পিতৃৰ বাক্য অনুসৰণ কৰি যাম মই কৰ্তব্য কৰি। এতিয়া ব'লা মন্ত্ৰীবৰ একান্ত চিতে হৰি মন্দিৰত কৰো আৰাধনা সেই দেৱনাৰায়ণক। বলক মহাৰাজ। পিতা মোৰ দুখ মাৰ্জনা কৰক পিতা। মোৰ দুখতে আজি এই সমস্ত জগত ধ্বংস হ'ব ধৰিছে পিতা। মোক ক্ষমা কৰক। কুলাঙ্গাৰ পুত্ৰ পিতা তই মোৰে পুত্ৰ হৈ এনে কুকৰ্মত লিপ্ত হলি। তোৰ গৰ্ভত থকা সকলো শাস্ত্ৰ জ্ঞান ইয়ালৈকে ললি। নাই তোৰ এনে কুকৰ্মৰ বাবে মোৰ আজিৰ এই সৃষ্টি ধ্বংস হ'ব ধৰিছে। তই দেৱ সমাজত মানি পুৰুষ হৈ হৰিনাম লৈ ঘূৰি ফুৰ। কিন্তু তই আজি যি মহা ভুল কৰিলি তাৰ কোনো ক্ষমা নাই। তোৰ টুটকীয়া গুণ মই চিৰদিনৰ কাৰণে কৰিম বিলুপ্ত। আঁতৰি যা তই মোৰ সন্মুখৰ পৰা। পিতা মই মোৰ দুখ শতবাৰ কৰিছো স্বীকাৰ। কিন্তু পিতা ইও যে কৰ্মফল পিতা, কৰ্মৰ ফল। কৰ্মৰ ফল? কি কৰ্মৰ ফল? আজি তই মোক শাস্ত্ৰ জ্ঞান দিব পিতা। শুন, মোৰ চাৰি পুত্ৰই মোৰ বাক্যমতে সাংসাৰিক জীৱন যাপন কৰিছে। কিন্তু তোক সাংসাৰিক হবলৈ কোৱাত মোৰ বাক্যহে অজ্ঞান কৰি নিজকে জ্ঞানী পুৰুষ বুলি ভাবিছ। তোক আজি মই নকৰিম ক্ষমা। তোক মই আজি ব্ৰহ্মহপ কৰিম। দেখা দেখা সর্বজন বিধির বিধন আজি পুত্রক দিরা তোৰ গৰ্ভত থকা সকলো শাস্ত্ৰ জ্ঞান এই মুহূৰ্ততে দৈত্য বংশত জন্মগ্ৰহণ কৰি সাংসাৰিক হৈ জীৱন যাপন কৰিবৰ বাবে যুগলৈকে মধ্যলৈ
মোৰ অভিশাপ তই লৈ আপুনি সৃষ্টিৰ অধিকাৰী পিতা পুত্ৰক ক্ষমা কৰক পিতা ক্ষমা কৰক ক্ষমা নাই কুলাঙ্গৰ পুত্ৰ মোৰ ব্ৰহ্মহপ নহয় খণ্ড মোৰ ব্ৰহ্মহপেটোক কৰক ভস্মীভূত মোৰ ব্ৰহ্মহপ নহয় খণ্ডন যা যা আতুৰ্য কুলাঙ্গ পুত্ৰ মোৰ সন্মুখৰ পৰা পিতা আপোনাৰ ব্ৰহ্মহপ মই ললোহিৰ পাতি মোৰ হাজাৰ বছৰৰ তপস্যাৰ সাধনাৰ ফল নিমিষতে ধুলি সাত কৰি দিলা হে প্ৰভু নাৰায়ণ হে ভোলানাথ চাই যোৱা কেনে তৰে পিতৃ পুত্ৰক ব্ৰহ্মহপ কৰিলে পিতা আপোনাৰ ব্ৰহ্মহপ মই ললোহিৰ পাতি কিন্তু পিতা উদ্ধাৰৰ উপায় দিয়ক মোক উদ্ধাৰৰ উপায় পিতা মধ্য যুগত ব্ৰহ্মী নাম ৰজা নামেৰে জন্মগ্ৰহণ কৰি হঠাৎ ৰমণীক বিবাহ কৰাই সাংসাৰিকৈ কৰিবি জীৱন যাপন ত্ৰেতা যুগত ৰাক্ষস কুলত জন্মগ্ৰহণ কৰাই ৰাক্ষস কন্যাক বিবাহ কৰাই মোৰ সৃষ্টি ভাৰসাম্য কৰিবি ৰক্ষণ এই যুগত তোৰ পৰিচয় হব ৰাক্ষস বিভীষণ দ্বাপৰ যুগত গৃহ কন্দলৰ সূচনা কৰি কুৰুক্ষেত্ৰৰ ৰণৰ শেষত মুক্তি লভিবি এই যুগত তোৰ পৰিচয় হব শকুনি আৰু কলি যুগত বছৰে বছৰে হৰিনাম শ্ৰৱণ কীৰ্তন কৰি শেষত পুনৰ শাস্ত্ৰ জ্ঞান লাভ কৰিব পাৰিবি খুবই সন্তোষ পালো পিতা মই এতিয়া আহিলো পিতা কিন্তু সুধা পিতা যাবৰ সময়ত পুত্ৰৰ অভিশাপ লোৱাহিৰ পাতি মই তোমাক দিছো অভিশাপ অতি সন্তে তুমি চিৰদিন মানৱৰ অপূজ্য হৈ ৰবা কোনোদিন তোমাৰ নামত হব মন্ত্ৰ উচ্চাৰণ অ পিতা কোনোদিন তোমাৰ নামত হব মন্ত্ৰ উচ্চাৰণ হরিব জন বিধির বিধর পুত্র কি কাম করিলি পুত্র ঈশ্বর
প্ৰজাপতি আপুনি ভূমিত কিয় পৰি আছে উঠক প্ৰজাপতি দেৱঋষি আপোনাৰ বিন বাদ্য ভূমিত কিয় পৰি আছে মোৰ দুখ মাৰ্জনা কৰক বিপদৰ সময়ত দেখা দিয়াৰ বাবে মোৰ জীৱন সাৰ্থক হ'ল পিতাই মোক ব্ৰহ্মহাপ কৰিলে প্ৰদান তিনি যুগ ধৰি মই সাংসাৰিক জীৱন যাপন কটাব লাগিব সেই হেতুকে পুত্ৰই মোক ব্ৰহ্মহাপ কৰিলে প্ৰদান পিতা পুত্ৰই মানৱ সমাজত মই চিৰদিন অপূজ্য হৈ ৰব লাগিব নাথাকিব মোৰ নামত পূজা পাতল যাগ যজ্ঞ ইখন ব্ৰহ্মহাপত প্ৰতিত হল প্ৰভু ইখন ব্ৰহ্মহাপত প্ৰতিত হল পিতা পুত্ৰই কিয় ব্ৰহ্মহাপত হলালিপ্ত এয়া সকলো বিধিৰ লিখন নাৰদৰ ব্ৰহ্মহাপ মই খণ্ডন কৰিব পাৰিম কিন্তু প্ৰজাপতি আপোনাৰ ব্ৰহ্মহাপ মই নোৱাৰো খণ্ডন কৰিব প্ৰভু আপোনাৰ ব্ৰহ্মহাপ চিৰদিন থাকিব ধৰা মোক ক্ষমা কৰক প্ৰভু কিন্তু প্ৰভু দেৱঋষি যাবৰ সময়ত এটি কথা কৈছ শুনক প্ৰভু কোৱা দেৱঋষি হয়দত্তই সকলো বেদ শাস্ত্ৰ হৰণ কৰি লৈ গৈছে মহাপ্ৰলয়ৰ সময়ত সেইবোৰ লৈ সাগৰত ডুব মাৰিব প্ৰভু গতিকে প্ৰভু আপুনি হয়দত্তক নিধন কৰি বেদশাস্ত্ৰ উদ্ধাৰৰ ব্যৱস্থা কৰক প্ৰভু মই এতিয়া আহিলো হে প্ৰভু যোৱা দেৱঋষি হদিনা দেৱঋষি প্ৰভু হদিনা প্ৰভু যোৱা দেৱঋষি বিদায় প্ৰভুসকল বিদায় প্ৰজাপতি এক ভয়ংকৰ বিপদৰ সন্মুখীন হলো দৈত্য অসুৰে বেদ শাস্ত্ৰ হৰণ কৰি লৈ গ'ল প্ৰভু মই বৰ মহাপাতকী প্ৰভু মই আপোনাৰ বাক্য ৰক্ষা কৰিব নোৱাৰিলো প্ৰভু মই অজ্ঞানীত পৰিণত হলো প্ৰজাপতি এইবোৰ চব ভাগ্যৰ লিখন কোনো ঘটাব নোৱাৰে আজি পৃথিৱীৰ পৰা লক্ষী মাৰ গ'ল শাস্ত্ৰবিদ নাৰদো কক্ষচ্যুত হ'ল
এইবোৰ বিকেইটা আৱৰি ধৰিবই। প্ৰজাপতি, আমি যেনে তেনে বেদ শাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব, নহ'লে মানৱে জ্ঞানৰ পৰা বঞ্চিত হ'ব। বেদ উদ্ধাৰৰ উপায় পাইছো যেতিয়া আমি নিজ নিজ কৰ্তব্যত আগবঢ়া ভাল হ'ব। ভাজ্যা লক্ষ্মী আমাৰ লগত নাই, কিন্তু আই সৰস্বতী আমাৰ লগত আছে। লোৱা আই, গতিকে আমি নিজ নিজ কৰ্তব্যত আগবঢ়াই ভাল হ'ব। দুঃখে সরি যাই দেব সৃষ্টি কর ভঙ্গে সরে পলম নকৰি স্বামীৰ ওচৰলৈ যাওঁ।
মন্ত্ৰীবৰ মহাৰাজ দিনক দিনে পৃথিৱীখন অধৰ্মৰ ফালে গতি কৰিব লাগিছে। নিতে নিতে নতুন ঘটনা প্ৰবাহে চাৰিওফালৰ পৰা গ্ৰাস কৰিব ধৰিছে। অনাবৃষ্টি, বিনা মেঘে বজ্ৰপাত, এইবিলাকৰ কিবা কাৰণ ভাবি পাইছেনে মন্ত্ৰী? কোনোবাই যেন মোক কৈ কাণে কাণে, সত্যবত সত্যবত, তোৰ ৰাজ্য আৰু ধ্বংস হ'বলৈ বেছি সময় নাই। সঁচা কথা মহাৰাজ, চতুৰ্দিশে কেৱল হাহাকাৰৰ ধ্বনি শুনিবলৈ পোৱা গৈছে। হৰি মন্দিৰৰ দবাকা নিজে নিজে বাজি উঠিব ধৰিছে। কিবা বিপদৰ আগজাননীহে হ'ব। দিন ৰাতি একাকাৰ কৰি ৰাজ্য মই চাৰিওফালে প্ৰদক্ষিণ কৰিছোঁ শাসন, তথাপিতো মোৰ মনত এটা ভাৱ হৈছে উদয়, কিবা যেন মহাপ্ৰলয় হৈ পৃথিৱীখন গ্ৰাস কৰি পেলাব। চোৱা মন্ত্ৰী, কেনেকৈ দিন দুপৰতে শিয়ালবোৰে আৰাও কৰিব ধৰিছে। আৰু চোৱা মন্ত্ৰী, এই ধৰ্ম ধ্বজাৰ ওপৰত কাউৰী শগুনবোৰে মাংস পিণ্ডক লৈ কেনেকৈ টনা আজোৰা কৰি মন্দিৰ একেবাৰে কলুষিত কৰি পেলাইছে। এনে অমংগলৰ আগজাননী পায়ো প্ৰজাসকল কিয় নিমাত হৈ আছে মন্ত্ৰীবৰ? মহাৰাজ ইয়াৰ উপায় দিয়ক মন্ত্ৰীবৰ, কিয় নিমাত হৈ আছে? মহাৰাজ, ভগৱানক চিন্তা কৰাৰ বাহিৰে অন্য উপায় নাই। অমংগল খণ্ডনৰ বাবে মহাযজ্ঞ কৰাটো ভাল হ'ব মহাৰাজ। মহাৰাজৰ জয় হওক, মহাৰাজৰ জয় হওক, মহাৰাজৰ জয় হওক। কোন আপোনালোক? দেখাত সুন্দৰ ব্ৰাহ্মণ যেন হয় অনুমান, দয়া কৰি আসন গ্ৰহণ কৰক। মহাৰাজ, আসন গ্ৰহণ কৰিবলৈ আমাৰ হাতত সময় নিশ্চয় তাকৰ। আমি ইয়াত আসন গঢ়িবলৈ অহা নাই। আমি বৰ বিপদত পৰি আহিছোঁ মহাৰাজ, সেয়েহে আপুনি আমাক ৰক্ষা কৰিব পাৰিবনে? হে দ্বিজবন, চাৰিওফালে বিপদৰ আগজাননী পাই মই একেবাৰে বিহস্ত হৈ পৰিছোঁ। দ্বিজবন মহাৰাজ, আৰু অলপ দিনৰ পাছতে পৃথিৱীত মহাপ্ৰলয় হ'বৰ আগজাননী। সেইবাবে এই পৃথিৱীত মাৰি মৰম দুৰ্ভিক্ষই দেখা দিছে। তাৰ ফলস্বৰূপে সাগৰৰ তীৰত আমি মহাযজ্ঞ কৰিছোঁ আয়োজন। কিন্তু মহাৰাজ, কিন্তু বুলি ৰৈ গ'লে কিয় দ্বিজবন? ব্যক্ত কৰক মনৰ কথা। যজ্ঞ আৰম্ভ কৰিবলৈ লওঁতে জল দেৱতাই হুংকাৰ তুলি যি দান বিচাৰিলে, তাৰ কথা শুনি মোৰ গাৰ নোম ডাল ডালকৈ থিয় খাই আহিল। জল দেৱতা আছে হুংকাৰ কৰি এটা বস্তু জলত দান কৰিলেহে যজ্ঞ সমাপন কৰিব পৰা যাব। পিছে মহাৰাজ, ইয়াত ধন সোণৰ কোনো প্ৰয়োজন নাই। পিছে কি হ'ল দ্বিজবৰ? ভাঙি কওক, মই বৰ অতিষ্ঠ হৈ পৰিছোঁ। জল দেৱতা আছে হুংকাৰ তুলি, সত্যবাদ ৰজাহে সেই দান কৰিব পাৰিব। সেয়েহে আমি অনতি পলমে আহি এই জেগা পালোহি। হে দ্বিজবৰ,
হে দ্বিজবৰ, মই একেবাৰে অস্থিৰ হৈ পৰিছোঁ দ্বিজবৰ। আপোনালোকে যজ্ঞ আৰম্ভ কৰক। ৰাজ্য মংগলৰ বাবে আপোনালোকে যজ্ঞ পাতিব বিচাৰিছে, আপোনালোকে যজ্ঞ আৰম্ভ কৰক। গতিকে যি দানেই লাগে সকলো মই মুক্ত হস্তে কৰিম প্ৰদান। লাগে যদি নিজ প্ৰাণ দিম বিসৰ্জন দ্বিজবৰ। মহাৰাজ, এই দানৰ ভিতৰত ধন সোণ ঐশ্বৰ্য বিভূতি একোৱে নপৰে। কিন্তু মহাৰাজ, কিন্তু কি হ'ল? আপুনি দান দিয়া আগতে প্ৰতিজ্ঞাত আবদ্ধ হ'ব লাগিব। প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব? হয় মহাৰাজ, প্ৰতিজ্ঞাবদ্ধ। মহাৰাজ, ব্ৰাহ্মণৰ চাতুৰিত আপুনি নিজেই নিজক পাহৰি নাযাব। দেশৰ এই অমংগলৰ সময়ত ভাবি চিন্তিহে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে। নহ'লে পাছত বিপদত পৰি হাহাকাৰ কৰি ফুৰিব লাগিব। মন্ত্ৰী, দেশৰ চাৰিওফালে ঘূৰ মহাপ্ৰলয়ে আগুৰি ধৰিছে। তেনেস্থলত ব্ৰাহ্মণসকলে যজ্ঞ আৰম্ভ কৰিবলৈ মই কি মতে বিমুখ কৰোঁ? সেয়েহে কৈছোঁ মহাৰাজ, ভাবি চিন্তিহে নিজ কৰ্তব্যত অগ্ৰসৰ হওক। মহাৰাজ, আমাৰ যজ্ঞ সময়ক্ষণ হৈ গ'লে কিন্তু মহাযজ্ঞৰ কৰা কোনো সাৰ্থক নহ'ব। গতিকে মহাৰাজ, পলম নকৰি আপুনি প্ৰতিজ্ঞাত আবদ্ধ হওক। কওক মহাৰাজ, আপুনি প্ৰতিজ্ঞাত আবদ্ধ হ'বনে? হে দ্বিজবৰ, মই প্ৰতিজ্ঞা একটিলো হেৰফেৰ হ'বলৈ নিজো দ্বিজবৰ। মই প্ৰিয়ৱতৰ পুত্ৰ সত্যৱত মই কেতিয়াও প্ৰতিজ্ঞা ভংগ নকৰোঁ, প্ৰতিজ্ঞা ৰাখিম দ্বিজবৰ। তেন্তে শুনক মহাৰাজ, যেতিয়া আমি যজ্ঞ কাম সাগৰৰ তীৰত আয়োজন কৰিছিলোঁ, তেতিয়া জল দেৱতাই হুংকাৰ তুলি এক সুলক্ষী ৰাজলক্ষ্মীক দানত নিক্ষেপ কৰিবলৈ বিচাৰিছে। আমি জানো মহাৰাজ, আপুনি ধন সম্পত্তি ঐশ্বৰ্য বিভূতি আনকি নালাগে আপুনি নিজ প্ৰাণ বিসৰ্জন দিবলৈও কুণ্ঠাবোধ নকৰে। গতিকে আমি ভাবিছো মহাৰাজ, আপোনাৰ মহাৰাণীকে সেই দান হিচাপে যদি আমাক হাতত দিয়ে, তেন্তে এই ৰাজ্যত অকাল দুৰ্ভিক্ষই দেখা দিব নোৱাৰে মহাৰাজ। গতিকে কওক মহাৰাজ। মোক ভাবিবলৈ দিয়ক দ্বিজবৰ, মই একেবাৰে অতিষ্ঠ হৈ পৰিছোঁ। ৰাজ্যৰ ৰাজলক্ষ্মীক জলত নিক্ষেপ কৰিব লাগে। হয় মহাৰাজ। মহাৰাজ, মই আগতেই কৈছিলোঁ নহয়, ব্ৰাহ্মণৰ চাতুৰিত আপুনি নিজেই নিজক পাহৰি নাযাব। এই দুজন কোনো ব্ৰাহ্মণ নহয়, কোনোবা দুৰ্দান্ত অসুৰহে মায়া কৰি আপোনাক বিপদত পেলাব খুজিছে মহাৰাজ। আজিলৈকে মই এনে দানৰ কথা কেতিয়াও শুনা নাই। আদেশ কৰক মহাৰাজ, তুৰন্তেই বন্দী কৰি থওঁ ইহঁতক অন্ধকাৰ কাৰাগাৰত। এই বৃদ্ধ মন্ত্ৰী, অস্ত্ৰ চালনা আমিও কৰিব জানো। মহাৰাজ প্ৰতিজ্ঞাবদ্ধ, ৰৌ ৰৌ নৰকত পৰিব। গতিকে মহাৰাজ, পলম নকৰি মহাৰাণীক ৰাজসভালৈ মাতি আনক। হে দ্বিজবৰ, মোক ভাবিবলৈ দিয়ক। ভাবিবলৈ সময় নাই মহাৰাজ। যজ্ঞখন পাৰ হৈ গ'লে কিন্তু ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লাগিব। প্ৰিয়ৱতৰ পুত্ৰ, নাম মোৰ সত্যৱত। মই প্ৰতিজ্ঞা ভংগ নকৰোঁ দ্বিজবৰ, মই প্ৰতিজ্ঞা ৰাখিম দ্বিজবৰ। তেন্তে পলমৰ নোহে প্ৰয়োজন। মই প্ৰতিজ্ঞা একটিলো হেৰফেৰ হ'বলৈ নিদিওঁ দ্বিজবৰ, মই প্ৰতিজ্ঞা ৰাখিম দ্বিজবৰ। মন্ত্ৰী মহাৰাজ, তুমি ৰাণীক
ৰাজসভালৈ মাতি আনাগে। মহাৰাজ, মই ৰাণীক ৰাজসভালৈ কেনেকৈ মাতি আনো? সত্যৱতৰ ভাগ্য চক্ৰ আজি কৰাল গাহত পৰি অকালতে ডুব গ'ল চিৰদিনলৈ। যোৱা মন্ত্ৰী, যোৱা, পলম নকৰিবা। ভাল তুমি মহাৰাজ। ৰাণীক লৈ আহাগে। অসময়ত আপুনি মোক ৰাজসভালৈ কিয় মাতি পঠালে? মোক দেখি আপুনি তলমূৰ কৰি আঁতৰি গৈছে। মোৰ কিবা দুখ হ'ল নেকি? ৰাণী, অপদাৰ্থৰদা মই আজি, অপদাৰ্থৰদা আজি মই, মোক যিমান পাৰা হাত দিয়া ৰাণী। মই একো বুজিব পৰা নাই, আপুনি কিয় ইমান উদ্ৰাৱল হৈছে? মন্ত্ৰীবৰ, মহাৰাজৰ কি হৈছে? ৰাণী, মহাৰাজৰ এনে অৱস্থা দেখি মোৰ হিয়া ভাগি গৈছে। মন্ত্ৰীবৰ, আপুনি নিমাত কিয়? মন্ত্ৰীবৰ, আপোনালোকৰ এনে অৱস্থা দেখি মই একেবাৰে অতিষ্ঠ হৈ পৰিছো। এই দুজন ব্ৰাহ্মণ কিয় ইয়াত অপেক্ষা কৰি আছে? ৰাণী, মহাপাতকী আজি মই মহাপাতকী। মহাৰাজ, সত্যবাদ আজি সত্যত আবদ্ধ হ'ল। মোক যিমান পাৰা অভিশাপ দি ভস্ম কৰা ৰাণী। আপোনাৰ কি হৈছে মই একো বুজিব পৰা নাই। শুনক মহাৰাণী, মহাৰাজে আপোনাক কথাটো ক'বলৈ কুণ্ঠাবোধ কৰিছে। এই মহাপ্ৰলয় আগত পৃথিৱীত নানা দুৰ্ভিক্ষই দেখা দিছে। সেয়েহে ৰাজ্যৰ প্ৰজাৰ মংগলৰ বাবে আমি মহাযজ্ঞ কৰিছিলোঁ আয়োজন। মহাযজ্ঞ আয়োজন কৰোঁতে লাগিল নহয় খেলি মেলি। জল দেৱতাই হুংকাৰ তুলি ক'লে, এই জলত এগৰাকী সুলক্ষ্মী নাৰী দান দিলেহে যজ্ঞ কাম সম্পন্ন হ'ব। এই হেতুকে আমি মহাৰাজৰ ওচৰলৈ আহিছিলোঁ দান ভিক্ষা বিচাৰি। আৰু মহাৰাজো প্ৰতিজ্ঞাত আবদ্ধ হৈ সেই দান ভিক্ষা আমাক দিবলৈ মান্তি হ'ল। আৰু সেই সুলক্ষ্মী নাৰীগৰাকী অইন কোনো নহয়, আপুনি মহাৰাণী। মোৰ স্বামী প্ৰতিজ্ঞাবদ্ধ হৈ মোক বিসৰ্জন দিবলৈ ওলাইছে। স্বামীৰ প্ৰতিজ্ঞা ভংগ কৰি ঘোৰ মহাপাপত লিপ্ত হ'বলৈ নিদিওঁ। দুখ নকৰিব স্বামী, মোৰ প্ৰতি নিয়তিৰ এনে বিধান মানিবই লাগিব। স্বামী, ৰাণী, আপুনি প্ৰতিজ্ঞাবদ্ধ, প্ৰতিজ্ঞা কেতিয়াও ভংগ কৰিব নোৱাৰে স্বামী। মহাৰাজ, আমাৰ কিন্তু পলম হৈছে।
মহাৰাজ পলম নকৰি যাওঁ বোলক আমি সাগৰৰ তীৰে ৰাণী তুমি মোৰ প্ৰতি ইমান নিষ্ঠুৰ হ'ব পাৰিলা তুমি মোৰ প্ৰতি ইমান নিষ্ঠুৰ হ'ব পাৰিলা মন্ত্ৰীবৰ আজিৰ পৰা এই ৰাজ্যভাৰ সকলো ৰাজ্যভাৰ তোমাক অৰ্পণ কৰিলো প্ৰিয়ৱতৰ ভাগ্য চক্ৰ আজি কৰাল গ্ৰাহত পৰি অকালতে ডুব গ'ল চিৰদিনলৈ গতিকে মহাৰাণী পলম নকৰি আমাৰ যজ্ঞ কাম সম্পন্ন কৰিবলৈ দিয়ক বলক মহাৰাণী বলক মহাৰাজ আপুনি নিজ হাতেই ৰাণীক অৰ্পণ কৰিব লাগিব জলদে নোৱাৰো ব্ৰাহ্মণ তেনে ভিক্ষা নকৰিব মোক মই নিজ পত্নীক নিজ হাতেৰে জলত নিক্ষেপ কৰিব নোৱাৰো নাই 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 তেনে ভিক্ষা নকৰিব মোক তেন্তে আপুনি যদি নিজ হাতে নিজ পত্নীক অৰ্পণ নকৰে তেন্তে যজ্ঞ কাম সম্পূৰ্ণ নহ'ব মহাৰাজ গতিকে ৰাজ্যৰ প্ৰজাজনৰ কথা ভাবি আৰু আপুনি প্ৰতিজ্ঞাত আবদ্ধৰ বাবে কথাষাৰ এবাৰ ভাবি চাওঁ আৰু পলমৰ নোহে প্ৰয়োজন যাওঁ বলক আমি সাগৰৰ তীৰে অভাগে সেৱা গ্ৰহণ কৰক স্বামী জনমে জনমে যে আপোনাকে আহক ৰাণী বলক দ্বিজবৰ স্বৰ্গভূমিলৈ ধীরে সরি যা হরি লগে চলে হয়ত ব্রত যেন ভুইলা উত্তর সর্বজনে স্বরূপ হরি প্রভু ভৈরায় তার হে দুষ্ট কদ মদ হেতু শান্ত কপাল হে নরুকে এরিয়ার
রূপদাতি ভোলা রাম রাম হে সত্য ৰত কৰিবা বিষ্ণু পদ ভক্ত অতিকে বিষ্ণু পদ ভক্ত অতিকে পাত সাধু কি পাত রূপ ডাকি ভোলা রাম রাম হে সূৰ্য দেৱতা, হে মহাদেৱৰ হিৰৰ ভূষণ, চন্দ্ৰ সূৰ্য সকলোকে কৰিছো প্ৰণাম। মোক যে মহাপ্ৰলয়ৰ পৰা ৰক্ষা কৰে, হে জগতগুৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, মোৰ শত কোটি কোটি প্ৰণাম কৰিব প্ৰণাম। মোক ধন সোণ ঐশ্বৰ্য বিভূতি একো নালাগে, লাগে মাথো আপোনাৰ সেৱা। ইমান বিশাল জৰহাৰ মাজত ইমান বিশাল জলধাৰাৰ মাজত এনে প্ৰকাণ্ড মৎস্য মোক কোনোদিনে দৰ্শন হোৱা। এয়া মৎস্য হ'বই নোৱাৰে, নিশ্চয় মোক কিবা প্ৰভুৱে চালনা কৰিছে। হে প্ৰভু, এই অভাজনক ৰক্ষা কৰক,
নমো নমো নারায়ণ অগতি গতি সংকট দেখা দিয়া তুমি লক্ষ্মী পতি তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ চৰাচৰ জগতৰ তুমি হে ঈশ্বৰ। হে মৎস্যৰাজন, আপুনি প্ৰকৃততে মাছ নহয়। মই আজিলৈকে মৎস্য কেনে ভয়ংকৰ ৰূপত দেখা নাই। মই জানিব পাৰিছো আপুনি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিজনৰ এজন। এই মহাপ্ৰলয়ৰ আগমুহূৰ্তত আৰু কিমান যে পৰীক্ষা কৰে। যদি কোনোবা আপুনি দৈত্য হয় তেন্তে মোক ভক্ষণ কৰক। হে মহাজ্ঞানী রাজা সত্যব্রত, তোমাক আমি আকৌ পৰীক্ষা কৰিলো। মই বিষ্ণু। প্ৰভু, কিয়নো আপুনি মৎস্য ৰূপ ধাৰণ কৰিব লগা হ'ল? শুনা ৰাজা সত্যব্রত, আজি কাল রাত্রি, আজ শেষ রাতে মহাপ্রলয় আরম্ভ হব। সাগরের পানি গোটেই পৃথিবী ডুবাই পেলাব। পৃথিবীতে তোমার বাদে আর কোনো জীয়াই নাথাকিব। দৈত্যক লক্ষ্মী সজন কৰি মোৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছিল। ইতিমধ্যে চাৰিবেদ হৰণ কৰি আনিছে। মহাপ্ৰলয়ৰ সময়ত সি পানীতে বুৰ মাৰি থাকিব। তাক তাৰ একেই আকৃতিৰ প্ৰাণীয়েহে মাৰিব পাৰিব। সেয়েহে মই তাক তাৰ ৰূপ ধৰি নিধন কৰিম আৰু পুনৰ ঐশ্বৰূপ ধারণ করি চারিবেদ উদ্ধার করি। প্ৰভু, এই মহাপ্ৰলয়ত আমি কেনেকৈ জীয়াই থাকিম প্ৰভু? শুনা ৰাজা সত্যব্রত, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগে আগে তোমাৰ কাষলৈ এখন ডাঙৰ নৌকা পঠিয়াই দিম। প্ৰভু, তাত তোমালোক সকলো তৰু তৃণ পশু পক্ষী যি পোৱা পিছৰ কল্পত সজন কৰিবৰ কাৰণে নৌকা তুলি ল'বা। সেই মহাপ্ৰলয় 7 দিন 7 ৰাতি থাকিব। আমি দৈত্যক বধ কৰি তোমালোকৰ ওচৰলৈ আহিম। আমাৰ মূৰৰ ওপৰত এটা শিং দেখিবা। তেতিয়া তোমালোকৰ নৌকা বাসুকীয়ে আমাৰ শিঙৰ সৈতে মেৰাই ধৰিব। 7 দিনৰ পাছত পৃথিৱী শান্ত হ'ব। তার পাছত তুমি আমি প্রত্যেকেই নিজ নিজ কর্তব্যত অগ্রসর হব লাগিব। যোৱা রাজা সংশয় নকৰিবা, বিপদত মোক স্মৰণ কৰিবা,
মই উদ্ধার করিম তথাস্তু প্রভু। এই সোণালী সুযোগ এখন গৰ্জন কৰি মহাসাগৰৰ পানী আহিব ধৰিছে। যেনে তেনে বেদ মই ৰাখিবই লাগিব। নৌজমই এই বেদশাস্ত্ৰ সাগৰৰ গোপন স্থানত লুকুৱাই ৰাখোগৈ। রূপে ভরপুর দিলা দরি দুষ্ট করা শিবকে তো তুমি নারা ধরি হইলা রাম হরি মোলাদির রাম হরি রাম হরি মুরারির কোন তই? এতিয়াও বুজা নাই মোৰ পৰাক্ৰমে যুদ্ধ নকৰি পলম। তোক বাঁধিব হেতু আজি মোৰেই অৱতাৰ, তোক বাঁধিবৰ হেতু আজি মোৰেই অৱতাৰ। সর্বেশ মোর হাতে করর পথ নতু নতু আছে তোর মিলিব মরণ। বেস্তন্তে সেই হো দেখি মতে হৃদয় হইলা অতি ভয়ঙ্কর। মতে হৃদয় হইলা অতি ভয়ঙ্কর।
ভয়ঙ্কর আরে মহাকুধে যুদ্ধ করে অতি ভয়ঙ্কর দিদি ধৈ দিদি ধৈ দিদি দিদি ধৈ দিদি ধৈ দিদি ধৈ দিদি দিদি ধৈ দিদি দিদি ধৈ 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 টাকিটি দাও টাকিটি দাও ধৈ 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 চিন্তাক ধৈ হে দেখা দেখা সর্বজন ঈশ্বর রে দেখা সর্বজন ঈশ্বর লীলা রাম হরি সর্বজন গুলা হরে রাম হরি সর্বজন গুলা মই বৈশ্বর ধারণ করি বেদ উদ্ধার করুন হে রাজা সত্যব্রত বর কষ্টর মাজরে সর্বে উদ্ধার করিল প্রজাপতি এই হস্ত্র আপনি ভালকৈ রাখিব প্রভু লর্ড প্রজাপতি এই হস্ত্র আপনি ভালদৰে ৰাখিব প্ৰভু আপোনাৰ কৃপাতে দৈত্য হাতৰ পৰা ৰক্ষা পৰিল প্ৰভু এতিয়া আমি নিজ ৰাজ্যলৈ কৰোঁ অগ্ৰসৰ বিপদ সকলোৱে আমাক স্মৰণ কৰিবা আমি উদ্ধাৰ কৰিম ময়ো এতিয়া নিজ কৰ্তব্যতে অগ্ৰসৰ Rana